যে আমি নিজৰ সুখৰ কাৰণে আনক যাতে হিংসা কৰিব লগা নহয়। আনক হিংসা কৰিব পাৰিব, আমাৰ কি হ'ব? পাপ হ'ব। পাপায় পৰপীড়নম। আমি আনক হিংসা কৰিলে আমাৰ পাপ হ'ব। পাপ হোৱাৰ লগে লগে আমাৰ কি হ'ব? আমাৰ দুখ কষ্ট আহিব, আয়ুস কাটি দিব। মনত ৰাখিব কথাটো। আমাৰ সমাজত যিবিলাক অহংকাৰী মানুহ, যিবিলাক অজ্ঞানী মানুহ, তেওঁলোকে কি কৰে? সদায় জীয়াই থাকিম বুলি ভাবে। সদায় জীয়াই থাকিম বুলি ভাবা কাৰণে তেওঁলোকে আনক হিংসা কৰিবলৈ, আনক দুখ দিবলৈ, আনক আঘাত দিবলৈ, আনৰ সীমা ঠেলিবলৈ ভয় নকৰে। আমাৰ যিবিলাক মানুহে আনৰ সীমা ঠেলে, আনক দুখ কষ্ট দি নিজে সুখী হ'ব বিচাৰে, তেওঁলোকৰ কি হ'ব? পাপ হ'ব। মনত ৰাখিব কথাটো। ও ৰাম তাসম্বাৰ পুত্ৰ উপজয় মাত্ৰকে ধৰি মাৰৈ তাৱক্ষণে পিতৃ মাতৃ ভাতৃ একোৱে নামানে নিদাৰুণ ৰাজা মনে ও যাদৱ বংশক হিংসা কৰিবাক লাগিল কংস নীলাজ উগ্ৰসেন পিতৃ তাহাকো নিগ্ৰহী ঐ আপুনি ভুঞ্জয় ৰাজ ঐ অৰিষ্ট মুষ্টিক ধেনুক পুতনা পলম্ব বকচানুৰ বানজৰা খণ্ড এক ঠাই হুয়া যতে আন খুৰ যাদৱ গণক মাৰিবে লাগিল ক্ৰোধ কৰি আখৰিষ যদুগণ পাছে মহাপীৰা পায় পলাই গ'লা দখো দিশ কংসৰ ভয়ত সৰ্বস্ব ত্যাগা বিধৰ্ব নৌষধ ও প্ৰণাম ৰাখি গ'ল ভাগি বিধৰ্ব নৌষধ কৈকেব কৌশল পঞ্চানল লাগি ও ৰাম পলাইবে নোৱাৰি কতো জ্ঞানীগণে কংসতে লৈ লওঁ শৰণ ও যদু ভুজ বিঞ্চি বংশ কদাৰুণে ও কৰিলে সবে উৎসন। কৃষ্ণ এতিয়া পৰৱৰ্তী পদৰ যোগেদি আমাক দেখাইছে যে কংসই নাৰদৰ মুখে এই কথা জানি বসুদেৱ দৈৱকীক লোহাৰ কাৰাগাৰত বন্দী কৰি ৰাখিলে আৰু কি কৰিলে? তাসম্বাৰ পুত্ৰ উপজয় মাত্ৰকে ধৰি মাৰৈ তাৱক্ষণে পিতৃ মাতৃ ভাতৃ একোৱে নমানে নিদাৰুণৰ ৰাজা মনে। যে কংস যিহেতু অজ্ঞানী অভিমানী, গতিকে তেওঁ নিজৰ সুখৰ কাৰণে আনক বধ কৰিবলৈ কুণ্ঠাবোধ নকৰে।
যে আমাৰো এতিয়া সমাজত এনেকুৱা বহুত মানুহ আছে নিজৰ বাদে আনৰ উপকাৰ কথা নাভাবি আনক হিংসা কৰাৰ কথা ভাবি আমাৰ মাজতো স্বৰ্গৰ ইন্দ্ৰৰ স্বভাৱৰ লোক আছে ইন্দ্ৰই কেতিয়াও আনক উন্নতি হোৱাটো বা উঠনটো তেওঁ কামনা নকৰে যে তেওঁ হৈছে ভোগবাদ আৰু বস্তুবাদৰ প্ৰতীক গতিকে আমি ভাগৱতৰ মাজেদি এই কথাবোৰ আলোচনা কৰি আমি সেই স্বভাৱৰ পৰা আমি যাতে নিজক মুক্ত কৰিব পাৰোঁ কংসৰ ভাৱনাৰ পৰা যাতে আমি নিজক যাতে মুক্ত কৰিব পাৰোঁ তাৰ কাৰণে আমি ভাগৱত শুনি সজাগ হ'ব লাগিব এতিয়া কংসই নিজৰ সুখৰ কাৰণে নিজে ৰজা হৈ থাকিবৰ কাৰণে নিজৰ বংশ পৰিয়ালটো দূৰৰ কথা স্বয়ং ভগৱান কৃষ্ণকো মাৰিবৰ কাৰণে তেওঁ উদ্যত হৈছে আৰু বসুদেৱ দৈৱকীকো আনি লোহাৰ কাৰাগাৰত মাজত ৰাখিছে আৰু কি কৰিছে পিতৃ মাতৃ ভাতৃ একোৱে নামানে নিদাৰুণৰ ৰাজা মনে তেওঁ পিতৃ মাতৃ ভাতৃগণকো মান্যতা দিয়া নাই তেওঁ আনি কি কৰিছে যাদৱ বংশক হিংসা কৰিবাক লাগিল কংস নীলাজ যে যাদৱ বংশৰ সকলোকে নিধন কৰিবৰ কাৰণে তেওঁ একেৰাহে প্ৰচেষ্টা কৰিলে উগ্ৰসেন পিতৃ তাহাকো নিগ্ৰহী আপুনি ভুঞ্জয় ৰাজ তেওঁ নিজৰ জন্মদাতা পিতৃ উগ্ৰসেনকো তেওঁ কাৰাগাৰত বন্দী কৰি ৰাখি নিজে সুখ ভোগৰ কাৰণে চেষ্টা কৰিছে এয়াই হৈছে কংসৰ প্ৰতীক যে আমি নিজৰ সুখৰ কাৰণে আনক যাতে হিংসা কৰিব লগা নহয় আনক হিংসা কৰিব পাৰিব আমাৰ কি হ'ব পাপ হ'ব পাপায় পৰপীড়নম আমি আনক হিংসা কৰিলে আমাৰ পাপ হ'ব পাপ হোৱাৰ লগে লগে আমাৰ কি হ'ব আমাৰ দুখ কষ্ট আহিব আয়ুস কাটি দিব মনত ৰাখিব কথাটো আমি যাতে কংসৰ দৰে পৰহিংসা ভাৱ যাতে আমি অন্তৰত ল'ব নালাগিব আপুনি হিংসা কৰিব পাৰিব কিন্তু লগে লগে আপোনাৰ পাপ হ'ব আপুনি কাক হিংসা কৰিব চবতে ভগৱান আছে যত দেখা ভূত প্ৰাণী সবাহাকে বিষ্ণু মানি হিংসা এৰি কৰা উপকাৰ আমাক উপকাৰ কৰিবলৈ কৈছে হিংসা কৰিবলৈ কোৱা নাই কিন্তু কংসই এতিয়া হিংসা কৰিছে কংস যিহেতু অজ্ঞানী অহংকাৰৰ প্ৰতীক আমাৰ সমাজত যিবিলাক অহংকাৰী মানুহ যিবিলাক অজ্ঞানী মানুহ তেওঁলোকে কি কৰে সদায় জীয়াই থাকিম বুলি ভাবে সদায় জীয়াই থাকিম বুলি ভাবা কাৰণে তেওঁলোকে আনক হিংসা কৰিবলৈ আনক দুখ দিবলৈ আনক আঘাত দিবলৈ আনৰ সীমা ঠেলিবলৈ ভয় নকৰে আমাৰ যিবিলাক মানুহে আনৰ সীমা ঠেলে আনক দুখ কষ্ট দি নিজে সুখী হ'ব বিচাৰে তেওঁলোকৰ কি হ'ব পাপ হ'ব মনত ৰাখিব কথাটো কাৰণ আমাৰ হিংসা কৰা জেগা ক'ত চবতে ভগৱান আছে পাৰিলে কাৰোবাক উপকাৰ কৰিবলৈ কৈছে কাকো হিংসা কৰিব নালাগে বুলি কৈছে ভাগৱতে গতিকে এতিয়া কংসই কি কৰিছে হিংসাৰ কৰি নিজক মানে ব্ৰতাই ৰাখিবৰ কাৰণে চেষ্টা কৰিছে যে কংসৰ স্বভাৱ এৰি আমি যাতে সকলোকে একাত্মা বোধ কৰিব পাৰোঁ তাৰ বিষয়ে আমাক পৰোক্ষভাৱে জ্ঞান দি আছে আপুনি নিজৰ সুখৰ কাৰণে নিজৰ পৰিয়ালটোৰ সুখৰ কাৰণে কাষৰ পৰিয়ালটোক দুখ দিবলৈ নিবিচাৰিব নিজৰ সমাজখনৰ সুখৰ কাৰণে আন এখন সমাজক দুখ দিব নিবিচাৰিব যাৰ কাৰণে সৰ্বপল্লী ৰাধাকৃষ্ণনে এটা মন্তব্য কৰিছে উই নিড নট কাট ডাউন দ্য ট্ৰী টু গেটাৰ দ্য ফ্ৰুটছ গছ এজোপাৰ পকা ফল বা ফলখিনি পাবৰ কাৰণে গছজোপাৰ গুৰিটো কাটিব নালাগে ইন অৰ্ডাৰ টু পাৰফেক্ট হিউমেন ছ'চাইটি ইট ইজ নট নেচেচেৰী ফৰ আছ টু ডেষ্ট্ৰয় দ্য ফেমিলি অৰ দ্য নেশ্যন যে আমাৰ বংশ বা আমাৰ এটা জাতিৰ উপকাৰ কাৰণে আন এটাক যাতে আমি হিংসা কৰিব লগা নহয় কৰিব পাৰিব কি হ'ব পাপ হ'লে আপোনাৰ দুখ দুৰ্গতি আহিব আৰু আয়ুস কাটি দিব গতিকে আমি এই প্ৰতি সজাগ হ'ব লাগিব এতিয়া তেওঁ কি কৰিছে নিজৰ সুখৰ কাৰণে নিজৰ গাদীটো ৰক্ষাৰ কাৰণে অৰ্থাৎ সদায় ৰজা হৈ থাকিম বুলি তেওঁ ধাৰণা কৰিছে আমাৰ যে অনিত্য জীৱন যে অনিত্য এই কথা কংস দৰে অজ্ঞানী মানুহে উপলব্ধি কৰিব নোৱাৰে আমাৰ সমাজতো কংসৰ স্বভাৱৰ মানুহ বহুত আছে যিবিলাকে আনৰ হোৱা দেখিব নোৱাৰে আনৰ উন্নতি দেখিব নোৱাৰে এই স্বভাৱবিলাক আমি এৰিব লাগিব তেতিয়াহে আমাক ভগৱানে ভাল পাব বা আমাৰ জীৱন সাৰ্থক হ'ব এতিয়া আমি এই কাহিনী পঢ়ি আমি সেই প্ৰতি গুৰুত্ব দিব লাগিব যাদৱ বংশক হিংসা কৰিবাক এইখিনি গ'লনে গ'ল নহয় লাগিল কংস নীলাজ উগ্ৰসেন পিতৃ তাহাকো নিগ্ৰহী আপুনি ভুঞ্জয় ৰাজ নিজৰ বাপেককো কাৰাগাৰত বন্দী কৰি থৈ তেওঁ ৰাজ সিংহাসন ভোগ কৰিবৰ কাৰণে প্ৰয়াস কৰিছে অৰিষ্ট মুষ্টিক ধেনুক পুতনা
প্ৰলম্ব বক চানুৰ বান জৰাখণ্ড একঠাই হুয়া যতেক আনে অসুৰ। আৰু বিভিন্ন অসুৰবিলাকক তেওঁ মাতি আনি যে কৃষ্ণবধৰ কাৰণে প্ৰয়াস কৰিছে। যাদৱ গণক মাৰিবে লাগিল ক্ৰুদ্ধ কৰি আখৰিষ, যদুগণো আছে মহাপীৰা পাই পলাই গৈল দসু দিশ। তেওঁ অত্যাচাৰত মানুহবিলাক ভয়ত বিভিন্ন দিশত পলাবলৈ যত্ন কৰিছে। কংসৰ ভয়ত সৰ্বস্ব ত্যাগীয়া প্ৰাণ ৰাখি গৈল ভাগি, বিদৰ্ভ নৈষধ কৈকেব কৌশল পাঞ্চালক লাগি। ওচৰৰ ৰাজ্যবিলাকলৈ তেওঁলোক পলাই গৈছে। পলাইবে নপাৰি কতো জ্ঞাতিগণে কংসতে লৈল শৰণ। আৰু যিবিলাক পলাব নোৱাৰিলে তেওঁলোকে কৃষ্ণৰ চৰণ মানে কংসৰ চৰণত গৈ আশ্ৰয় লৈছে। যদু ভুজ বৃঞ্চি বংশগ দাৰুণে কৰিবে সবে উচ্ছন্ন। তেওঁ সকলোবিলাককে উচ্ছন্ন কৰাৰ প্ৰয়াস কৰিছে। এইখিনিকে আমাক ক'লে। ইয়াৰ পিছত ছবি নামাকৰণৰ সৈতে পাছৰ পদেদি আমাক কি ক'ব আমি আকৌ পুনৰ পদবন্ধে আলোচনা কৰিম। কৃষ্ণ। তৃতীয় অধ্যায় ছবি। ও পাছে ছয় পুত্ৰ দেবে কুৰ কংসে মাৰিলে দুনাই দৈৱ কিৰ গৰ্ভ ভৈল, পৰম বৈষ্ণৱ তেজ ও যাহাৰ অনন্ত নাম, ঐ অংশে উদৰত বাসালৈল। ৰাম হেন দেখি নাৰায়ণে আদেশ কৰিল পাছে, মহামায়া গোকুলক যাওঁ, দৈৱকীৰ গৰ্ভ হৰি ৰোহিণী তথয়ুনিয়া, যশোদাত তুমি উপজা। ঐ আমি সাক্ষাতে গয়া দৈৱকীত উপজীবু, বসুদেৱে আনিবা সলাই, দুৰ্গা ভদ্ৰা কালী আদি হইবে ক তোমাৰ নাম, থাকিবা লোকৰ পূজা খাই। ও হেন শুনি মহামায়া দৈৱকীৰ গৰ্ভ নিয়া, ৰোহিণীৰ গৰ্ভে দিলা যাথাও, পাছে নগৰীয়া লোকে অন্য কহে কথা, দৈৱকীৰ গৰ্ভ ভৈল চৱা। ঐ অনন্তৰে দেৱ হৰি ভকতৰ ভয় হাৰি, বসুদেৱ মনে লৈলা বাস, পৰম বৈষ্ণৱ তেজ মনে লয়া বসুদেৱ, সূৰ্য যেন কৰন্ত প্ৰকাশ, দৈৱকীৰ গৰ্ভে পাছে অৰ্পিলন্ত বসুদেৱে, লৈলা বাস বিষ্ণু উদৰতে, যেন মতে পূৰ্ব দিশে আনন্দ চন্দক ধৰৈ, ও দেৱী উধ ৰিলকে হিমতে।
হৰিক গৰ্ভত ধৰি প্ৰকাশনা কৰা সতী বন্দী কৰি আছে কংস নিপে যেন থানে প্ৰকাশিবে নপাৰয় কুম্ভৰ ভিতৰ গুয়া দীপে দিনেক দেখিলা কংসে দৈৱকীৰ দিব্যৰূপ কৰৈ বন্দী গৃহক প্ৰকাশ বোলৈ মোৰ প্ৰাণ বৰি জানিলো নিশ্চয় কৰি এৰ উদৰ তলৈ লবাস। এতিয়া পৰৱৰ্তী পদৰ যোগেদি আমাক দেখাইছে যে পাছে ছয় পুত্ৰ যেবে কুৰ কংসে মাৰিলেক দুনাই দৈৱকীৰ গৰ্ভ ভৈল। ইতিমধ্যে 6টা পুত্ৰ কংসই বধ কৰাৰ পিছত পুনৰ যেতিয়া আকৌ দৈৱকী গৰ্ভজাত হৈছে পৰম বৈষ্ণৱ তেজ যাহাৰ অনন্ত নাম অংশে উদৰত বাসা লৈল। অনন্তই আহি দৈৱকীৰ গৰ্ভত অংশৰূপে অৱতাৰ হৈছে বলোৰাম ৰূপে। গতিকে হেন দেখি নাৰায়ণে আদেশ কৰিলা পাছে মহামায়া গকুলক যাহা। আৰু ভগৱন্তই মহামায়াক ক'লে যে তুমি এতিয়া গকুলত যোৱা দৈৱকীৰ গৰ্ভ হৰি ৰোহিণীত থৈও নিয়া যশোদাত তুমি উপজাহা। গতিকে এতিয়া দৈৱকীৰ গৰ্ভৰ পৰা ৰোহিণীক লৈ নিব আৰু তুমি যশোদাৰ গৰ্ভত জন্ম ধাৰণ কৰিব লাগিব। আমিও সাক্ষাতে গয়া দৈৱকীত উপজীৱ বসুদেৱে আনিবা সলাই। আৰু ময়ো দৈৱকীৰ গৰ্ভত জন্ম ল'ম আৰু বসুদেৱে তোমাক সলাই লৈ আহিব। দুৰ্গা ভদ্ৰা কালি আদি হৈবেক তোমাৰ নাম থাকিবা লোকৰ পূজা খাই। আৰু পৰৱৰ্তী সময়ত তোমাৰ দুৰ্গা ভদ্ৰা কালি আদি নাম হ'ব আৰু তুমি জগতত লোকৰ পূজা খাই থাকিবা। হেন শুনি মহামায়া দৈৱকীৰ গৰ্ভ নিয়া ৰোহিণীত গৰ্ভে দিলা ঠাই। এইধৰণে মহামায়াই দৈৱকীৰ গৰ্ভৰ পৰা বলোৰামক নি ৰোহিণীৰ গৰ্ভত নি প্ৰতিষ্ঠা কৰিলে। পাছে নগৰীয়া লোকে অন্যে কহে কথা দৈৱকীৰ গৰ্ভ ভৈল শ্ৰাৱ। আৰু গাঁওবাসীয়ে ইজনে সিজনে দৈৱকীৰ গৰ্ভস্ৰাৱ হ'ল বুলি ঘোষণা কৰিলে। অনন্তৰে দেৱহৰি ভকতৰ ভয় হাৰি বসুদেৱ মনে লৈলা বাস। পৰৱৰ্তী সময়ত স্বয়ং ভগৱন্তই পুনৰ বসুদেৱৰ মনৰে বা ঔৰসজাত হিচাপে পুনৰ দৈৱকীৰ গৰ্ভত স্থান লোৱাৰ প্ৰয়াস কৰিলে। পৰম বৈষ্ণৱ তেজ মনে লৈয়া বসুদেৱ সূৰ্য যেন কৰন্ত প্ৰকাশ। যে ভগৱন্তৰ যেতিয়া তেওঁৰ মনত প্ৰকাশ হৈছে সূৰ্যৰ দৰে উজ্জ্বল হৈ পৰিছে। দৈৱকীৰ গৰ্ভই পাছে অৰ্পিলন্ত বসুদেৱে লৈলা বাস বিষ্ণু উদৰতে। আৰু বসুদেৱৰ ঔৰসে দৈৱকীৰ গৰ্ভত স্বয়ং ভগৱন্তই পুত্ৰৰূপে মানে গৰ্ভজাত হ'ল। যেনমতে পূৰ্ব দিশে আনন্দ চন্দক ধৰৈ দেৱীও ধৰিলা সেহিমত। কৃষ্ণ আহি দৈৱকীৰ গৰ্ভত বসবাস কৰাৰ লগে লগে যে চন্দ্ৰৰ পোহৰৰ দৰে দৈৱকীৰ জ্যোতি বাঢ়িবলৈ ধৰিলে। গতিকে এতিয়া আমাৰ ইয়াৰ পৰা আমাক কি দেখুৱাইছে যে যেতিয়া ভগৱন্তৰ ভক্তিভাৱে আমাৰ মনত যেতিয়া ঠাই ল'ব, এতিয়া দৈৱকীৰ গৰ্ভত অৱস্থান কৰা যিটো দৰ্শন সেইটো আমি কেনেকৈ বুজিব লাগিব? যেতিয়া ঈশ্বৰৰ ভক্তি জ্ঞান যেতিয়া আমাৰ মনত প্ৰতিষ্ঠা হ'ব তেতিয়া আমাৰ চেহেৰাবিলাক ভাল হ'ব। মনত ৰাখিব দেই, জ্যোতি বাঢ়ি যাব। ঈশ্বৰত ভক্তি অহাৰ লগে লগে আমাৰ শৰীৰৰ জ্যোতিবিলাক বাঢ়ি যাব। এইটোৱে হৈছে আমাৰ মূল কথা যে দৈৱকীৰ গৰ্ভত অৱস্থান হোৱাৰ লগে লগে তেওঁৰ জ্যোতি বাঢ়ি গৈছে।
অৰ্থাৎ কৃষ্ণ ভক্তি এতিয়া বাহিৰত কৃষ্ণক মানে পুত্ৰৰূপে দেখাই দিছে যে আমি কৃষ্ণ ভক্তি ভাৱ যেতিয়া আমাৰ পৰিয়ালৰ ল'ৰা ছোৱালী সমাজৰ লোকৰ মাজলৈ আমি বিলাই দিম, যেতিয়া ভক্তিভাৱে অন্তৰত প্ৰতিষ্ঠা হ'ব, তেতিয়া আমাৰ প্ৰত্যেকৰে চিৰি চেহেৰাবিলাক ভাল হ'ব, জ্যোতি বাঢ়ি যাব দেই, মনত ৰাখিব। হৰিক গৰ্ভত ধৰি প্ৰকাশ নকৰা সতী বন্দী কৰি আছে কংস নিপে, যেন আন থানে আউৰ প্ৰকাশিবে নপাৰয় কুম্ভৰ ভিতৰ শুয়া দিপে। যে কলহ এটাৰ ভিতৰত যেনেকৈ চাকি থ'লে প্ৰকাশ নাপায়, তেওঁ তেনেকৈ বন্দীশালত থাকি প্ৰকাশ হ'ব পৰা নাই। দিনেক দেখিলা কংসে দৈৱকীৰ দিব্যৰূপ, কৰৈ বন্দী গৃহক প্ৰকাশ। কিন্তু তেওঁ এদিন দেখা পালে যে সেই বন্দীশালতে দৈৱকীৰ যিটো ৰূপ, যিটো জ্যোতি, সেইটো তেওঁ প্ৰকাশ পালে। বোলৈ মূৰ প্ৰাণ বৰি জানিলোঁ নিশ্চয় কৰি, এইৰ উদৰত লৈল বাস। তেওঁ কংসৰ অনুভৱ হৈ গ'ল যে মোৰ প্ৰাণৰ বৈৰী এওঁ আহি দৈৱকীৰ গৰ্ভত অৱস্থান হৈছে। এইখিনিলৈকে আমাৰ গম পাই গৈছে, মানে কংসৰ অনুভৱ হৈ গৈছে দেই। যদিও তেওঁ অজ্ঞানী অহংকাৰী, তথাপিতো তেওঁ জ্ঞান আছে। আপোনাৰ জ্ঞান উপলব্ধিৰ দ্বাৰা তেওঁ এই কথাটো অনুভৱ কৰিছে যে মোৰ প্ৰাণ বৈৰী দৈৱকীৰ গৰ্ভত অৱস্থান হোৱাৰ কাৰণে দৈৱকীৰ যিটো পূৰ্বৰ জ্যোতি সেইটো বিকাশ হৈছে। এইখিনিলৈকে আমাক কৈছে, এইখিনিতে আমাৰ ছেট কৰিছে। আমি ইয়াতেই সময়ৰ প্ৰতি লক্ষ্য ৰাখি দোহাৰিব কৈছোঁ দেই। কৃষ্ণ